গোৱালপাৰা জিলাৰ ৰংজুলিৰ চাটাবাৰী বনাঞ্চলত এনেদৰেই লুকাই আছে লাডেন। সুদীৰ্ঘ ৪৮ ঘণ্টাৰ বিচাৰ খোচাৰৰ অন্তত চাটাবাৰী বনাঞ্চলৰ মাজত ড্ৰোনেৰে ধৰা পেলালে লাডেনৰ অৱস্থিতি। স্বাভাৱিকতে কিছু স্বস্তি বন বিভাগৰ, কিন্তু উপদ্ৰৱকাৰী বন্যহস্তীটো ট্ৰেংকুলাইজ নকৰা পৰ্যন্ত ক্ষোভ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীয়ে যিহেতু ৪ দিন পূৰ্বে তেখেতে নিৰ্দেশ দিছিলে ট্ৰেংকুলাইজ কৰাৰ কাৰণে, কিন্তু আজি এতিয়ালৈকে কাৰ্যকৰী কৰা দেখা নাই, যিহেতু ৪ দিন নকলি গ'ল। লাডেনৰ সন্ধানত CCF আকাশদ্বীপ বৰুৱাৰ নেতৃত্বত চলিছিল অভিযান। মানাহৰ পৰা অনা হৈছে দুটাকৈ কুলকি হাতী, কিন্তু ট্ৰেংকুলাইজ কেতিয়া কৰা হ'ব সেই সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই বন বিভাগে। বন বিভাগৰ উচ্চস্তৰীয় বৈঠকৰ অন্ততহে সিদ্ধান্ত হ'ব। 12টা বজাত হাতী ট্ৰাকত উঠা হৈছে, আজি 6টামান বাজিছে এতিয়া আহিব। 6টামান বাজিছে। আপোনালোকে গম পোৱা নাই এতিয়ালৈকে ক'ত মানে কি কৰে কি নকৰে আমি এতিয়া বৰ্তমানে গম পোৱা নাই। আমাৰ তেতিয়া মানে কোনো ৰিজাল্ট। ইপিনে এই দৃশ্য নুমলীগড়ৰ ধলাগুৰি চাহ বাগিচাৰ। চাহ বাগানৰ মাজত এয়া প্ৰকাণ্ড জিৰাফ, কিন্তু আফ্ৰিকাৰ জিৰাফ আহিল কেনেকৈ? আচলতে এয়া জিৰাফৰ প্ৰকাণ্ড মূৰ্তিহে। হাতীক ভয় খুৱাবৰ বাবেই চাহ বাগিচা কৰ্তৃপক্ষই পৰীক্ষামূলকভাৱে স্থাপন কৰিছে জিৰাফ। চাহ বাগিচাখনলৈ যিটো বাটে হাতী অহা যোৱা কৰে সেই স্থানতে ৰাখিছে জিৰাফ। যদিও ইয়াত আচলতে স্থাপন কৰা হৈছে, এইটো আচলতে এটা টেম্পৰেৰী ডিটাৰেণ্ট। ইয়াৰ কোনো আমি মানে দীৰ্ঘম্যাদী ইয়াৰ কোনো ফল পাম বুলি আমি আশা কৰা নাই। আমি চিন্তা কৰিছোঁ যে ইয়াত কেৱল আমি হ্ৰস্বম্যাদীহে আচলতে ইয়াৰ ফল আমি পাম, যিহেতু এটা টেম্পৰেৰী ডিটাৰেণ্ট। অৱশ্যে পৰীক্ষামূলক এই পদ্ধতিত বিশেষ সফল হ'ব পৰা নাই চাহ বাগিচাৰ কৰ্তৃপক্ষ। জিৰাফৰ মূৰ্তিটোৰ নাতিদূৰত এয়া বন্যহস্তীৰ জাক। হাতীৰ জাকটোক খেদিবৰ যত্ন কৰিছে একাংশ লোকে, কিন্তু নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। দেখিলে আফ্ৰিকান হাতীয়ে হয়তো ভয় খাব পাৰে, কিন্তু এইকেইটা এছিয়াটিক হাতী হয়। এছিয়াটিক হাতীৰ জীৱনত সিহঁতে জিৰাফ দেখি পোৱা নাই। তো আচলতে আমি নাভাবোঁ যে জিৰাফ দেখি ভয় খাইছে। ইয়াত আপুনি জিৰাফেই আচলতে এষ্টাব্লিছ কৰক, মানে জিৰাফৰ ষ্টেচু আপুনি স্থাপন কৰক, অথবা যিকোনো বেলেগ জন্তু স্থাপন কৰক। আচলতে আমি ভাবোঁ ইয়াৰ সম্পূৰ্ণ ফল একেটাই হ'ব, যিটো সম্পূৰ্ণৰূপে হ্ৰস্বম্যাদী। একে সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্ততো হাতী মানুহৰ সংঘাত। ওৰাঙৰ ৰৌতাত বন্যহস্তীৰ উপদ্ৰৱ। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰৌতা ভানুচকৰ ৫ নং ধাননি গাঁৱৰ শ্যাম নিৰোলা নামৰ এজন ব্যক্তি। সংকটজনক অৱস্থাত মঙলদৈ ৰসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। ইপিনে মাজবাটৰ ৰঙাপানীতো বন্যহস্তীৰ উপদ্ৰৱ। হাতীৰ আক্ৰমণত আহত কৃষ্ণ চেনী নামৰ এটি 14 বছৰীয়া শিশু। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।